আগন্তুক অসমীয়া নৱবৰ্ষ আৰু অতি মৰমৰ ৰঙালী বিহুৰ আগতীয়াকৈ সেয়া ভৰা ওলগ জনালোঁ। আজি মই জনাবলৈ লৈছোঁ আপোনালোকৰ নতুন বৰ্ষটিত আপোনালোকৰ ভাগ্যই কিদৰে লগ দিব, তাৰ বাবে জন্ম নক্ষত্ৰ অনুসৰি আমি বৰ্ষফলটো গণনা কৰোঁ। জ্যোতিষ হিচাপে আমি যি বৰ্ষফল তাকেই বৰ্ণনা কৰিবলৈ লৈছোঁ। ইয়াতে মই কওঁ যে প্ৰথমতে মই ক'ম যে পৰ্বতে পৰিছে তিনিটা নক্ষত্ৰ একোটা ফল দিছে, গতিকে 9 ভাগ কৰা হৈছে 27টা নক্ষত্ৰত। 27টা নক্ষত্ৰৰ ভিতৰত প্ৰথমতে মই কওঁ যিসকলৰ 24 নম্বৰ অৰ্থাৎ শতবিশা পূৰ্ব ভাদ্ৰপদ আৰু উত্তৰ ভাদ্ৰপদ, এই তিনিটা নক্ষত্ৰ যিসকলৰ পৰিছে তেওঁলোকৰ ধনাগমে পৰিছে, তেওঁলোকৰ ধনাগম বুলি কোৱা হৈছে। আৰু এই ধনাগমৰ অৰ্থ হৈছে যিসকলৰ এই তিনিটা নক্ষত্ৰ তেওঁলোকৰ এই নক্ষত্ৰৰ অধিকাৰী লোকসকলে বিভিন্ন প্ৰকাৰে ধন এই বছৰটোত তেওঁলোকে আহৰণ কৰিব। তেওঁলোকৰ ধন আগমন হ'ব ঘৰত। পুৰণি ধন যদি ক'ৰবাত পাবলগীয়া আছে সেয়াও পাব, আৰু আপুনি নতুন বাট ইয়াৰ মুকলি হ'ব। বিভিন্ন পথেৰে আপুনি ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এইবাৰ মই কওঁ স্বৰ্গে যিসকলৰ 21 নম্বৰ 22 নম্বৰ আৰু 23 নম্বৰ। 21 নম্বৰ নক্ষত্ৰ হৈছে আপোনাৰ পূৰ্বাষাঢ়া, উত্তৰাষাঢ়া আৰু ধনিষ্ঠা, এই তিনিটা পূৰ্বাষাঢ়া, উত্তৰাষাঢ়া, ধনিষ্ঠা। 21 নম্বৰ নক্ষত্ৰ পূৰ্বাষাঢ়া, 22 নম্বৰ নক্ষত্ৰ উত্তৰাষাঢ়া, 23 নম্বৰ ধনিষ্ঠা। এই নক্ষত্ৰকেইটা যিসকল জাতক জাতিকাৰ পৰিছে তেওঁলোকৰ সুখম অৰ্থাৎ সকলো প্ৰকাৰ সুখ তেওঁলোকে অনুভৱ কৰিব বছৰটোত। বস্ত্ৰ সুখ, ধন সুখ, খাদ্য সুখ, তেওঁলোকৰ ভ্ৰমণ সুখ, বিভিন্ন প্ৰকাৰ বন্ধু সুখ, আত্মীয় সুখ, যিকোনো প্ৰকাৰে আপুনি সুখ লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ মই কওঁ গগনে পৰিছে যিসকলৰ, অৰ্থাৎ গগনে ইয়াৰ ফলটো কিন্তু ভাল নহয়। গগনে যিসকলৰ পৰিছে তেওঁলোকৰ মানভঞ্জনম অৰ্থাৎ মানহানিৰ যুগ। যিসকলৰ এই বছৰত মানহানিৰ যুগ তেওঁলোকৰ মৃত্যু তুল্য বুলি কোৱা হয় মানহানি, গতিকে সন্মানহানি হ'লে মৃত্যু তুল্য কষ্ট হয়। তাৰ কাৰণে তেওঁলোকৰ 15 নম্বৰ 16 নম্বৰ আৰু 17 নম্বৰ। যিসকলৰ স্বাতী নক্ষত্ৰ, বিশাখা, স্বাতী আৰু অনুৰাধা 15, 16, 17, স্বাতী, বিশাখা আৰু 17 নম্বৰ নক্ষত্ৰ অনুৰাধা নক্ষত্ৰ যিসকলৰ পৰিছে তেওঁলোকৰ মানভঞ্জনম। গতিকে ইয়াৰ বাবে মই কি ফল পৰিছে তাৰ ক'লোৱে যে মানভঞ্জনম, ইয়াৰ প্ৰতিকাৰ কি মই জনাম। তাৰপিছত পৰিছে চক্ৰে যিসকলৰ পৰিছে তেওঁলোকৰ দাৰিদ্ৰ্য, এয়াও ভাল নহয়। অৰ্থ কষ্ট, বিভিন্ন ৰকমৰ দাৰিদ্ৰ্য ইয়াতে বুজাইছে যদিও, কিন্তু আপুনি খালি অৰ্থ কষ্ট বুলি নহয়, বিভিন্ন ৰকমৰ আপুনি ক্ৰাইচিছত ভুগিব লগা হ'ব পাৰে। বিভিন্ন ৰকমৰ সমস্যা, ক্ৰাইচিছটোৱে বেছি দেখা যায়, গতিকে সকলো ধৰণৰ ক্ৰাইচিছ দাৰিদ্ৰ্য দেখুৱাইছে। তাৰ বাবে আপুনি ইয়াৰ প্ৰতিকাৰ মই কৈ আছোঁ। 27 নম্বৰ অৰ্থাৎ ৰেৱতী নক্ষত্ৰ আৰু অশ্বিনী ভৰণী আৰু ৰেৱতী নক্ষত্ৰ। 27 নম্বৰ ৰেৱতী, 1 নম্বৰ অশ্বিনী, 2 নম্বৰ ভৰণী নক্ষত্ৰ তেওঁলোকৰ দাৰিদ্ৰ্য। ইয়াৰ প্ৰতিকাৰ মই জনাই আছোঁ। ক্ৰোৰে যিসকলৰ পৰিছে তেওঁলোকৰ হৈছে 18, 19, 20। 18 নম্বৰ নক্ষত্ৰ যিসকলৰ জ্যেষ্ঠা নক্ষত্ৰ, মূলা নক্ষত্ৰ আৰু পূৰ্বাষাঢ়া নক্ষত্ৰ। জ্যেষ্ঠা, মূলা আৰু পূৰ্বাষাঢ়া যিসকলৰ নক্ষত্ৰ তেওঁলোকৰ সৰ্বসুখম, সকলো প্ৰকাৰৰ সুখ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বন্ধু সুখ, ভ্ৰমণ সুখ, আপোনাৰ সন্তান সুখ, ধন সুখ আৰু খাদ্য সুখ, যিবিলাক আপোনাৰ সুখ লাভ কৰিব পৰা যিমান বস্তু আছে জাগতিক, সকলোখিনি লাভ কৰিবলৈ সক্ষম হ'ব এই বছৰটোত। এইবাৰ যিসকলৰ সংখ্যে পৰিছে তেওঁলোকৰ 12 নম্বৰ 13 নম্বৰ আৰু 14 নম্বৰ। 14 নম্বৰ অৰ্থাৎ চিত্ৰা নক্ষত্ৰ, হস্তা নক্ষত্ৰ আৰু উত্তৰ ফল্গুনী নক্ষত্ৰ। উত্তৰ ফল্গুনী, হস্তা আৰু চিত্ৰা এই তিনিটা নক্ষত্ৰ। 12 নম্বৰ উত্তৰ ফল্গুনী, 13 নম্বৰ হস্তা নক্ষত্ৰ, 14 নম্বৰ চিত্ৰা নক্ষত্ৰ। তেওঁলোকে
মহতী লক্ষ্মী, লক্ষী এইবাৰ মহতী আহিব ঘৰলৈ, গতিকে লক্ষীৰ আসন আপুনি আগতীয়াকৈ আসন তৈয়াৰ কৰিব। বহাগ মাহত লক্ষী পূজা কৰিব, গণেশ পূজা কৰিব আৰু লক্ষীৰ আসন তৈয়াৰ কৰিব। আপোনাৰ ঘৰত লক্ষীৰ বাস হ'ব, লক্ষী এইবাৰ মহতী আহিব। এইবাৰ মই সমুদ্ৰে, যিসকলৰ সমুদ্ৰে পৰিছে, সমুদ্ৰে অৰ্থাৎ ভাষণং উটি যায়, ভাষণং অৰ্থাৎ উটি যায়, সকলো যেন উটি যাব, ভাগি যাব, তেনেকুৱা সমুদ্ৰে যিসকলৰ পৰিছে 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, কৃত্তিকা, ৰোহিণী আৰু মৃগশিৰা। কৃত্তিকা, ৰোহিণী আৰু মৃগশিৰা যিসকলৰ পৰিছে তেওঁলোকে এই বছৰটোত বহুত ধৰণৰ বিভিন্ন ৰকমৰ বস্তু লছ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ পাবলগীয়া বস্তুটো আপোনাৰ হাতৰ পৰা ওলাই যাব। প্ৰাপ্তি যিবিলাক আপোনাৰ অলৰেডি প্ৰাপ্তি হৈছে সেয়াও নাইকিয়া হ'ব পাৰে। বিভিন্ন প্ৰকাৰে আপোনাৰ বস্তু হানি হ'ব, আপোনাৰ বিভিন্ন ৰকমৰ কষ্ট উৎপন্ন হ'ব। গতিকে ইয়াৰ কাৰণে প্ৰতিকাৰ মই জনাই আছোঁ সোনকালেই। ধৰণ্যাং যিসকলৰ 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ যিসকলৰ পৰিছে, আদ্ৰা 6 নম্বৰ, 7 নম্বৰ পুনৰ্বসু আৰু 8 নম্বৰ পুষ্য নক্ষত্ৰ যিসকলৰ পৰিছে তেওঁলোকৰ পুত্ৰ সম্পত্তি, তেওঁলোকৰ সন্তান হোক, নতুন অতিথি ঘৰলৈ আগমন হ'ব, সম্পদ লাভ হ'ব, ধন সম্পদ লাভ হ'ব, সম্পত্তি লাভ হ'ব। গতিকে বিভিন্ন প্ৰকাৰে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। ধৰণ্যাং অৰ্থাৎ ফলং হৈছে পুত্ৰ সম্পত্তি। গতিকে এয়া খুব ভাল। এইবাৰ মই শেষৰ যি ফল সেয়া মই ক'ম। ৰসাতলে যিসকল যিকেইটা নক্ষত্ৰৰ লোকসকল তেওঁলোকৰ এইবাৰ কিন্তু যথেষ্ট পৰিমাণে বেয়া আৰু ৰসাতলে পৰিছে। মানুহে কয় যে সকলো ৰসাতলে গ'ল, মানে এনেকুৱা ক'বলৈ বাধ্য হ'ব যে সকলো ৰসাতলে গ'ল। ইমান কষ্ট কৰি যি অৰ্জন কৰিলে, যি আপুনি সম্পৰ্ক বান্ধোন যিমান যি কৰিলে আপোনাৰ সকলোতে অকণমান ভাঙোন ধৰিব, কষ্ট হ'ব। তাৰ কাৰণে ফল হৈছে মৰণং, মৃত্যুতুল্য কষ্ট। গতিকে ৰসাতলে কোন কোন নক্ষত্ৰ? অশ্লেষা নক্ষত্ৰ, মঘা নক্ষত্ৰ আৰু পূৰ্ব ফল্গুনী। অশ্লেষা, মঘা, পূৰ্ব ফল্গুনী এইকেইটা নক্ষত্ৰৰ লোকসকলে ৰসাতলে ইয়াৰ ফল ভোগ কৰিবলগীয়া হ'ব। তাৰ কাৰণে বহাগ মাহৰ প্ৰথম ভাগত, প্ৰথম 15 দিনৰ ভিতৰতে যিসকলৰ শুভ ফল মই বৰ্ণনা কৰিছোঁ তেওঁলোকে ইয়াৰ দানখিনি কৰিব। ইয়াৰ দান আপুনি কি কৰিব? চক্ৰে যিসকলৰ পৰিছে, চক্ৰে কাৰ পৰিছিলে? চক্ৰে পৰিছে 27 আৰু 1, 2, ৰেৱতী, অশ্বিনী আৰু ভৰণী। গতিকে তেওঁলোকে ক'লা ছাতি দান কৰিব। আপুনি গ্ৰহ বিপ্ৰক দান কৰিব পাৰে, বৃদ্ধ মানুহক দান কৰিব পাৰে, বৃদ্ধ ব্ৰাহ্মণক দান কৰিব পাৰে, ক'লা ছাতি দান কৰিব, লগতে অকণ দক্ষিণা দিব। তাৰপিছত আপুনি সমুদ্ৰে ভাষণং যিসকলৰ পৰিছে তেওঁলোকে 5 বিধ শস্য দান কৰিব। 5 বিধ শস্য আপুনি 250 গ্ৰাম হিচাপে দিব পাৰে, আধা কিলো দিব পাৰে, আপুনি 1 কিলো দিব পাৰে। তেনেকৈ আপুনি দিব, মন যাক দিব। দানটোতো বাৰে বাৰে কৰা নহয়, তাৰ কাৰণে মন আনন্দ কৰি দিব, দি পেলাই আপুনি লগতে দক্ষিণা দিব। তাৰপিছত দিব যিসকলৰ গগনে পৰিছে। গগনে পৰিলে হেমবস্ত্ৰঞ্চ ৰজতং, হেমবস্ত্ৰঞ্চ তাম্ৰঞ্চ গগনে তথা, তামৰ পাত্ৰ, ৰজত অকণমান ৰূপ আৰু হালধীয়া কাপোৰ দান কৰিব গগনে পৰা লোকসকলে। তাৰপিছত যিসকলৰ ৰসাতলে পৰিছে তেওঁলোকে ঘৃত তণ্ডুল পূৰ্ণঞ্চ কুম্ভং, মানে ঘিউ দিব 1 বটল আৰু 1 কলহ চাউল দিব, দি পেলাই আপুনি এইখিনি দান কৰিব আৰু দানখিনিৰ লগতে আপুনি দক্ষিণা দিব। এইখিনি দান কৰিব।